চৰকাৰী পৃষ্ঠপোষকতাত একাংশ দল সংগঠনে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে শিৱসাগৰত যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাত হ'ব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী ডিজিপি ডিচি আৰু এছপিক তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনাইছে বুলি জনায়। শিৱসাগৰত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হ'লে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক সুদাই নেৰিব বুলি কঠোৰ সকিয়নি প্ৰদান কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে শিৱসাগৰবাসী ৰাইজকো শান্তি শৃংখলা আৰু একতা বজাই ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছোঁ। মন্দিয়াৰ পৰা নুৰ মহম্মদ আলীৰ ৰিপৰ্ট, মন্দিয়া এক্সপ্ৰেছ, বৰপেটা। স্পষ্টকৈ জনাইছোঁ যে যোৱা কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে শিৱসাগৰখনত সাম্প্ৰদায়িক সংঘাত এটা লগাবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে। আৰু দেখিবলৈ পাইছোঁ যে চৰকাৰী আৰু প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন ক'ৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ডিজিপি ডাঙৰীয়া, এছপি আৰু সকলোকে কথাখিনি জনাই দিছোঁ। আৰু ডিচি আৰু এছপিক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক সোধাই দিম। স্পষ্ট ভাষাত আজি ডিচি আৰু এছপিক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচতনিমূলক কামবিলাক কৰি থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনেও কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ। গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব। কাৰণ শিৱসাগৰৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভিটি। আৰু শিৱসাগৰখন ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে, কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে। চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ থললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে বিজেপি আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই বিজেপি RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উজান নিদিয়ে। মোৰ কোনো ব্যক্তিগত মানুহ বা কোনো সংগঠনৰ বিষয়ে কোনো ক'বলগীয়া নাই। শিৱসাগৰত শান্তি শৃংখলা বিচাৰোঁ, শিৱসাগৰত একতা বিচাৰোঁ, শিৱসাগৰত সংঘাত নিবিচাৰোঁ, আমি সমৃদ্ধি বিচাৰোঁ। গতিকে শিৱসাগৰত কোনো ধৰণৰ কোনেও যাতে আইন শৃংখলা হাতত তুলি নলয় তাৰ কাৰণে মই সকলো মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে আপোনাৰ যোনখিনি বেদখল মাটি খিলঞ্জীয়াই কৰিছে সেইখিনি বেদখল নহয়, কিন্তু মিয়াই যদি বেদখল কৰিছে সেয়া বেদখল কি কৰিব বিচাৰে আপুনি মুখ্যমন্ত্ৰীক সুধিব। মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক মানুহ। গতিকে সাম্প্ৰদায়িক মানুহৰ বক্তব্য উত্তৰ দি থাকিলে তেওঁ আৰু বেছি সাম্প্ৰদায়িক কৰাৰ সুযোগ ল'ব। আৰু বেলেগ যদি নাই মই চামিলকৰণটো আপুনি কি বুলি ভাবে, কিমান পাৰ্চেণ্ট আগবাঢ়িছে আপোনালোকৰ মাজত? মানে চামিলকৰণটো নহয়, মানে ইউনাইটেডলি বিৰোধী দলবিলাকে নিৰ্বাচনত 2026ত একলগ হ'ব লাগে। আমি বিচাৰোঁ, ৰাইজৰ দলে বিচাৰোঁ, এতিয়ালৈকে কংগ্ৰেছে বিচাৰোঁ।